Hello everyone, welcome back to my new video. তো আজি মানে মই গোটেই ঘৰ মুচিলোঁ কাৰণ কালি হৈছে শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ কাৰণে মই এইপিনে বুটকেইটাও ভিজাই থৈ দিলোঁ। তো মগুকেইটা ক'ত আছে মই মানে বিচাৰি পোৱা নাই। পিছত যদি পাওঁ একেলগে ভিজাই পেলাই থৈ দিম। মাক সুধি ল'ম, মানে মাহঁত নাই, গৈছে ইয়া শিঙিমাৰি মানুহে ঘৰত ভাত খাবলৈ মাতিছে, তালৈ গৈছে। মানে সিহঁতৰ সৰু পোৱালীজনী বহুত মানে বেমাৰ হৈ থাকে, সিহঁতে বঙালীতে সেই মানুহ ঘৰ। তো বেমাৰ হৈ থকাৰ কাৰণে মানে আমাৰ ঘৰত মানে বেচিছে। এইটো এটা নিয়ম, মানে কাৰোবাৰ ঘৰত যদি মানে বেলেগ জাতি মানুহৰ ঘৰত যদি ভাত খুৱাই দিয়ে তেতিয়াহ'লে মানে বেমাৰ আজাৰ কিবা ভাল হয়, এনেকৈ নিয়ম আছিল আৰু। তো আমাৰ ভাইটিকো সেনেকুৱা কৰা গৈছিল সৰুতে। তো সেইটো কাৰণে মানে আজি সিহঁতৰ ঘৰত ভাত খাবলৈ মাতিছে, মই নগ'লোঁ, কালি সোমবাৰ, সেইটো কাৰণে। তো মই ঘৰতে ৰুটি বনাই কৰি খালোঁ ধুনীয়াকৈ, আৰু এতিয়া শুই যাম আৰু। মাহ প্ৰসাদখিনিও ভিজালোঁ বাৰু। তো কাইলৈ মোৰ নামঘৰ মুচিব আছে, আমাৰ ঘৰৰ মন্দিৰটো, আৰু তাৰপিছত পূজা দিম। আৰু কালি আমাৰ গাঁৱৰ নামঘৰতো অলপ পূজা পাতিব শিৱৰাত্ৰি। তো মামণিহঁতৰ ঘৰতো আছে, মাতিছে কালি আৰু। তো বাৰু আপোনালোকক গোটেইখিনি দেখাম। এতিয়া একেবাৰে ৰাতিপুৱা লগ পাই আছোঁ। গুড মৰ্ণিং এভৰিৱান। তো এতিয়া ৰাতিপুৱা হৈ থকা নাই বাৰু, দুপৰীয়া হ'ল, মই এনেই গুড মৰ্ণিং কৈছোঁ। তো মই গোটেই কাম বনবিলাক কৰি আছিলোঁ, ঘৰৰ ৰুম ঝাৰু দিলোঁ, বিচনা পত্ৰ চাফা কৰিলোঁ, নামঘৰটো মুচিলোঁ, তুলসী তল মুচি কৰি একদম চাফা, আৰু গৰু গাখীৰো খীৰালোঁ। মা মানে নোৱাৰা, সেইটো কাৰণে মই কৰিব লগা হৈছে গোটেইখিনি। তো সেনেকুৱা মানে প্ৰব্লেম আহিয়ে যায় আমাৰ। তো এতিয়া শিৱৰাত্ৰি বুলি আজি তো ঘৰত ভাত পানীটো বনোৱা নাই একো, তো তেও বনাই আছোঁ মই ৰুটি, এয়া আটা মাৰি লৈছোঁ, আৰু মই ভাজিছোঁ আলু, কিন্তু আলুত মই পিঁয়াজ দিয়া নাই। তো জলকীয়া আৰু পাঁচফোৰণ দি এনেকৈ ভাজিছোঁ আৰু অলপমান। তো এইখিনি বনাই কৰি খাই লওঁ, তাৰপিছতে গোটেই দিনটো মানে নোখোৱাকৈ থাকিব নোৱাৰিম। তো ব্ৰত পালিব লাগে, কিন্তু এইখিনি নৰ্মেলকৈ বনাইছোঁ আৰু নিৰামিষ টাইপৰে। তো ইয়াত পিঁয়াজ নহৰু এইবিলাক ব্যৱহাৰ কৰা নাই, ধুনীয়াকৈ এইখিনি বনাম। তাৰপিছত খাই কৰি লৈ আকৌ মই পূজা দিব লাগিব, ঘৰত পূজা দিয়া নাই মানে। তো তাৰপিছত সন্ধিয়া অকণমান নেবত অলপমান ঘৰত দিম আৰু। তো তাৰ কাৰণে একো ফল প্ৰকাৰ একো আনাই নাই, অকল বুটকেইটা আছিল ঘৰত, বুটকেইটা ভিজালোঁ, মগুও নাই। তাকে ভাবিছোঁ বুটকেইটাতে আদা নিমখ ঢালি পেলাই ধুনীয়াকৈ এনেকৈ বৰাই দিম অলপমান। তো ফাৰ্ষ্ট মই এইখিনি কৰি লওঁ। মাহঁত গৈছে পথাৰত ভেন্দি গুটি আৰু জলকীয়া কিবা কিবি ৰুবলৈ, আমাৰ সেয়া কৰিব মানে এবাৰ খেতি। তো মাহঁতকো এয়া দিব যাব লাগিব, তালৈ লৈ যাব লাগিব চাগে মই ৰুটি বনাই কৰি লৈ। মই ফাৰ্ষ্ট বনাই লওঁ, তাৰপিছত আপোনালোকক দেখাম আৰু ধুনীয়াকৈ। এইপিনে মই পূজা কৰিলোঁ। এইটো শিৱ মূৰ্তিটো তাৰপাছত বনাই দিছিলোঁ মোক। ইয়াত পাৰ্বতী মূৰ্তিটো বনাইছিলে। পাৰ্বতী মূৰ্তিটো এই পোৱালিকেইটা খেলি থাকোঁতে কোনে লৈ গ'ল ঠিক নাই, আৰুতো লিংগ বনোৱা আছিল। মই আমাৰ মনমহঁতৰ ঘৰৰ পৰা এয়া বেলপাত লৈ আহিলোঁ, ফুল দি কৰি ধূপ এডাল দিছোঁ, চাকি জ্বলোৱা নাই বাৰু। গাখীৰ ঢালিছিলোঁ, গাখীৰকে এপ পৰি আছে আহি। তুলসী তলতো বৰ্তমান এতিয়া ধূপ এডালে জ্বলাই থৈ দিছোঁ। আৰু এইপিনে পূজা কৰাৰ পিছত বাৰু সোমাব নালাগে, তো মই দেখাই দিছোঁ আপোনালোকক। চাকি বন্তি জ্বলালোঁ, ধূপ দিলোঁ, এইপিনে যিকেইটা বুট ভিজাইছিলোঁ সেয়া বৰাই দিলোঁ ধুনীয়াকৈ। অলপ দেৰিকৈ পোৱালিকেইটাক ভগাই দিম আৰু। তো মই এতিয়া তামোল খাই আছোঁ, পূজা কৰি হৈ গ'লগৈ বাৰু। তো তামোল খাই কৰি আকৌ ৰাতি সন্ধিয়া সময়ত, আৰু ৰাতিও নহয়, আমাৰ নামঘৰত যাব লাগিব। আকৌ তাৰপৰা আহি মামণিহঁতৰ ঘৰত যাম। তো এনেকৈ মানে গোটেইখিনি পূজা আপোনালোকক দেখাম আৰু গোটেইখিনি আজি। আৰু এই পিনে চাই লওক, শিমলু গছ, এটা শিমলু গছ বুলি কয় নে কি, আৰু তোলা লাগে যে, ৰঙা ফুল বৰ ধুনীয়াকৈ ফুলি আছে। আৰু সেইপিনে ভেলকো গছ, যেনে নতুন ফুল সেয়া হৈ আছে, বহুত সৰি থাকে, বৰ ধুনীয়া লাগে গছডাল। তাকে দোকান আহিছিলোঁ এই বেজি ল'বলৈ, এটা ডাঙৰ এটা সৰু লৈছোঁ। আৰু এইবিলাক এইটো কি চন পাপৰি নেকি, সৰু পোৱালীয়ে খোৱা বস্তুবিলাক খাই থাকোঁ, এইটো ললিপপো লৈছোঁ। ভালকৈ সন্ধিয়া হোৱাই নাই, মই এইপিনে চাকি জ্বলালোৱে, ইয়াত তুলসী তলতো দিলোঁ, আৰু এইপিনে বাটতো এটা দিলোঁ, আৰু আমাৰ মন্দিৰতো দিলোঁ। মানে সোনকালে কৰিলোঁ, আকৌ নামঘৰত যাব লাগিব কাৰণে। অলপ দেৰিকৈ সন্ধিয়া হৈ যাব বাৰু এনেও। এতিয়া আমাৰ যিকেইটা মাহ প্ৰসাদ মানে বৰাই দিছিলোঁ, আৰু সেইখিনি এতিয়া দি দিম, ল'ৰা ছোৱালীকেইটাক মাতি আনি সিহঁতক ভগাই দিম আৰু। কৃষ্ণ প্ৰভু। তো ইয়াত ফল মূল একো দিয়াই নাই, মই এনেকৈ বৰাই দিছিলোঁ। আৰু সুধা বুটকেইটা ইয়াতে আদা কাটি দিছিলোঁ, নিমখো সানি দিছিলোঁ। এতিয়া ধুনীয়াকৈ ভগাই দিম পোৱালীকেইটাক। ফুলকেইটা ইয়াতে থওঁ বৰ্তমান। বাহিৰলৈ লৈ আহিলোঁ বাৰু, এতিয়া পোৱালীকেইটাক মাতি আছোঁ। সিহঁতৰ ঘৰত আজি পূজা পাতিছে, মানে শিৱৰাত্ৰি পূজা কৰি আছে সিহঁতৰো।
ঘৰতে থওঁ, ইয়াতে এখনতে থৈ দিওঁ বৰ্তমান। এইপিনে মামনিহঁতৰ ঘৰতো পূজা আৰম্ভ হ'লে, এইপিনে মামনিয়ে পূজা কৰিব লাগিছে আৰু ওচৰৰে মানুহকেইজনো আহিছে। এইজনী অলকা তাইও আহিছে, সিহঁতেও পূজা কৰিব আৰু সিহঁতৰ ৰভা পাতা নিচিনা বৰ ধুনীয়া টিপাল তৰি কৰি দিছে, লাইটটো জ্বলি আছে। মানুহ আহিছে আৰু এতিয়া কম, পিছত আহিব লাহে লাহে। আৰু এইপিনে মই ঘৰত খিচিৰি বহাব লৈছোঁ, মানে মা নোৱাৰা, এইটো যাব নোৱাৰি, কাৰো পূজাত যাব নোৱাৰে, সেইকাৰণে ঘৰতে বনাইছোঁ আৰু অলপ খিচিৰি। গুড মৰ্ণিং। তো কালি শিৱৰাত্ৰি পাৰ হ'ল ধুনীয়াকৈ, মামনিহঁতৰ ঘৰতো পূজা পাৰ হ'ল। সিহঁতৰ বহুত ৰাতি হৈছে, কালি 3টামান বাজি গৈছে। তেতিয়াহ'লে সিহঁতৰ মানে মানুহ আছে, সিহঁতৰ ঘৰত খাৰে আছে চবেই, আৰু 3টামান বজাতো সিহঁতৰ কিবা পূজা কৰিছে, নাজানো আৰু কিহৰ। তো চবেই খিচিৰি খাই কৰি ৰাতি গ'লগৈ। তো মই নগ'লোৱে, ঘৰত মানে মা আকৌ নোৱাৰা আছিলে, তো সেইটো কাৰণে বনালোঁ মই ঘৰতে খিচিৰি অলপ। তো আমি সেনেকৈ খালোঁ, মইতো পেট ভৰিলে আৰু সিহঁতক ঘৰত যাই কি খাম আৰু। তো এবাৰ দেখা দি থৈ আহিলোঁ, আহি কৰি ঘৰত শুই থাকিলোঁ। আৰু দেউতা আমাৰ নামঘৰৰ হাত গৈছিল, দেউতাই খিচিৰি বনালে, তাতে খাই কৰি আহিলে। আকৌ সিহঁতৰ ঘৰত ৰাতি নাখালে, আৰু ৰাতিপুৱা দিছে সিহঁতৰ ঘৰৰ পৰা খিচিৰি, তো সেয়াকৈ এতিয়া খালোঁ ৰাতিপুৱা। তো এতিয়া মই বাকী কামখিনি কৰি আছোঁ। আকৌ আজিওতো সোমবাৰে, তো বৰ ধুনীয়াকৈ পেলাইছে, শিৱৰাত্ৰি দেওবাৰ আৰু সোমবাৰ আজি শিৱ পূজাও। তো মই সোমবাৰ পালোঁৱেই বাৰু, তো আজিও ধুনীয়াকৈ পূজা দিম। মই ৰুম সাৰি আছোঁ এতিয়া, এইখিনি কাম হোৱাৰ পিছতে পূজা দি ল'ম আৰু। তো ভাবিছোঁ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, আজিলৈ ভিডিঅ'টো ইমানতে আছিলে। আপোনাৰ চাবলৈ যে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। নেক্সট ব্লগত লগ পাম, আকৌ বাকী ভালকৈ আপোনালোকক দেখাই যাম। বাই বাই। কালি মানে মোৰ নামঘৰত যোৱা নহ'ল, সেইকাৰণে আপোনালোকক দেখাব নাপালোঁ, তো বেয়া নাপাব। তো আজিলৈ বাই বাই।